ধেমাজিত নাবালিকা ধৰ্ষণকাৰীক ২০ বছৰৰ কাৰাদণ্ড লগতে ধৰ্ষণকাৰীয়ে ভৰিব লাগিব ১০,০০০ টকাৰ জৰিমনা সঞ্জয় কৰ্মকাৰ নামৰ এটা ধৰ্ষণকাৰীক ২০ বছৰৰ কাৰাদণ্ড ২০২৪ চনৰ জানুৱাৰী মাহত জুনাইৰ শান্তিপুৰ অকলেণ্ড গাঁৱত সংঘটিত হৈছিল নাবালিকা ধৰ্ষণৰ জঘন্য কাণ্ড ধেমাজি জিলা ন্যায়াধীশ কৌশিক হাজৰিকাৰ আদালতৰ এই গুৰুত্বপূৰ্ণ ৰায়দান বিগত ১.৫ মাহৰ ভিতৰত এয়া ধেমাজি জিলা ন্যায়াধীশৰ আদালতৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ ৰায়দান অভিযুক্ত কঠোৰ শাস্তিৰ ৰায়দান ধেমাজি জিলা ন্যায়াধীশৰ আদালতৰ ধেমাজিত নাবালিকা ধৰ্ষণকাৰীক ২০ বছৰৰ কাৰাদণ্ড লগতে ধৰ্ষণকাৰীয়ে ভৰিব লাগিব ১০,০০০ টকাৰ জৰিমনা সঞ্জয় কৰ্মকাৰ নামৰ এটা ধৰ্ষণকাৰীক ২০ বছৰৰ কাৰাদণ্ড ২০২৪ চনৰ জানুৱাৰী মাহত জুনাইৰ শান্তিপুৰ অকলেণ্ড গাঁৱত সংঘটিত হৈছিল নাবালিকা ধৰ্ষণৰ এই জঘন্য কাণ্ড ধেমাজি জিলা ন্যায়াধীশ কৌশিক হাজৰিকাৰ আদালতৰ এই গুৰুত্বপূৰ্ণ ৰায়দান বিগত ১.৫ মাহৰ ভিতৰত এয়া ধেমাজি জিলা ন্যায়াধীশৰ আদালতৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ ৰায়দান অভিযুক্ত কঠোৰ শাস্তিৰ ৰায়দান ধেমাজি জিলা ন্যায়াধীশৰ আদালতৰ আজি ধেমাজি জিলাৰ ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ মিষ্টাৰ কৌশিক হাজৰিকাই এজ স্পেচিয়েল জাজ পক্সো ধাৰাৰ অধীনত এটা লেণ্ডমাৰ্ক জাজমেণ্ট পাছ কৰিছে আৰু এই ৰায়দান কৰা গোচৰত অভিযোগ আছিল যে সঞ্জয় কৰ্মকাৰ নামৰ এজন অভিযুক্তই সন্ধিয়া সময়ত এগৰাকী ১৪ বছৰীয়া নাবালিকাক ঘৰৰ ওচৰৰ জংঘলত নি পিনে ধৰ্ষণ কৰিছিল আৰু সুদীৰ্ঘ সাক্ষীবাদী লোৱাৰ পিছত আজি গোচৰটো ৰায়দান কৰিছে ৰায়দানত তেখেতক দোষী পাই ২০ বছৰ সশ্ৰম কাৰাদণ্ড বিহিছে আৰু ১০,০০০ টকা ফাইন বিহিছে যদিহে ১০,০০০ টকা তেওঁ অনাদায় থাকে দিব যদি নোৱাৰে তেনেহ'লে আৰু ৬ মাহ অতিৰিক্ত তেওঁ সশ্ৰম কাৰাদণ্ড থাকিব লাগিব কিন্তু ২০২৪ চনৰ এই বছৰৰে জানুৱাৰী মাহৰ ঘটনা আছিলে